এতিয়ালৈকে আমাৰ আইমত্তা পঞ্চায়তৰ যিটো মানে কাৰ্যালয় সেই কাৰ্যালয়ত এতিয়ালৈকে 11টা কিবা মাজিল ন 11টা বেছি হৈ গ'ল কোনো এতিয়া কৰ্মচাৰী এজনে এতিয়ালৈকে আহি পোৱা নাই তেওঁলোকে এনেকুৱাকৈ সদায় মানে মহমতলৈকে চলি থাকে আমাৰ আৰু প্ৰায় মানুহবিলাক আহি ঘূৰি যায় মই জব কাৰ্ডৰ কাৰণে মই সিদিনাও নাই মানে বুজি মানুহ থকা নাথাকে নাজানো মই যিদিনা আছিলোঁ কামত আজিও নাই এইটো আৰিমাত্ৰা গাঁও পঞ্চায়ত হয় যিহেতু আমাৰ আৰিমাত্ৰা গাঁও পঞ্চায়ত আমাৰ গ্ৰাম্য অঞ্চলৰ কাৰণে আমাৰ অফিচটো ইয়াতে দিয়া আছিল এজন বিধৱা মাইকী এজন যে আঁচনিৰ ঘৰৰ আঁচনি আহি আছে যিহেতু বিধৱা মাইকী তেওঁৰ ঘৰটো অন্তিম অৱস্থা বৰ অৱস্থা সেইকাৰণে চেক্ৰেটাৰীক লগ কৰিব আহিছিলোঁ এতিয়াতো 1 ঘণ্টাৰ বেছি হৈ গ'লে ইয়াত বহি আছোঁ এজনো মানুহ নাই ইয়াতে এজন মানুহে ইয়াতে গ্ৰাম্য অঞ্চলৰ যেনে এনেকুৱা মানুহ অফিচবিলাক থাকে ইয়াতে বা দৰমহা পাতিটো আমাৰ চৰকাৰেতো ইহঁতক ঠিকে দি আছে সদায় এইটো আজি দেখা পালোঁ আজি আহিছোঁ আজি যেতিয়া নাই আৰু পিছৰ পৰ্যায়ত আৰু তেওঁলোকে কি হ'ব 12টাত হ'ব 1টা বজাত হ'ব 12টা বজাত 1টা বজাত অফিচ টাইম নহয় যিহেতু অফিচ টাইমত অফিচ খোলাৰ পিছত এওঁ আহিবলৈ বহি আছে মইতো 1 ঘণ্টাৰ ওপৰত ইয়াত ৰখিলোঁ চেক্ৰেটাৰী এতিয়া 11:10 হ'ল আৰু এতিয়া আহিব না ঘৰৰ কাৰণে আছিলোঁ এই আহি তাত বাতি জুৰিছোঁ বুলি কৈছে ঘৰ আহি আছোঁ এতিয়া আকৌ হেৰি হয় নাই 11:20 হ'ল 130 মই আহিলোঁ ৰখি আছোঁ মানুহ নাই তাকে আহি থাকোঁ আৰু উপায় নাই ধৰ্মৰাম দাস ততাৰ গৈছে আমি এতিয়া বৰ্তমান 8জনমান আছোঁ নেকি গোটেই গণনা নাই এনেকুৱা 11টাই বাজিল কি কাৰণত অহা নাই তেওঁলোকত গৈছে এতিয়া মইতো কৈ যোৱা নাই সেনেকৈ কিন্তু এতিয়া বৰ্তমান আজি অহা নাই আৰু আপোনাৰ নামটো মোৰ নাম মহম্মদ আব্দুল কুদ্দুছ মই গ্ৰেড 4 মানুহবিলাকে ইয়াতে আজি আমাৰ একদম মঞ্জুৰ ভাই তেওঁ আছে তেওঁতো 10টা বজাত আহি পাইছে মই অহাৰ পিছতে আছি তেওঁ মই 10টা মাজতে আহি পাইছোঁ তেওঁ আহি ৰখি আছে আৰু আমাৰ ইয়াত ছেক্ৰেটাৰী গ্ৰেড 4ৰ 2জন টিচি 1জন আৰু আপোনাৰ GRS GPC